বহুতেই কয় যিজনক আমি প্ৰেম কৰোঁ, যিজনৰ লগত আমাৰ সম্পৰ্ক আছে, যিজনৰ লগত আমি সম্পৰ্ক বজাই ৰাখিব বিচাৰোঁ, যিজনক সকলো মানি লৈছোঁ, তেওঁৰ ওচৰত আমাৰ কাৰণে সময় নাই। এটা সম্পৰ্কত সময় দিয়াটো কিয় ইমান দৰকাৰী? বাস্তৱত মানুহে নিজৰ সময় তাতেই কটাব বিচাৰে য'ত তেওঁৰ প্ৰেম থাকে। যিজনৰ আপোনাৰ প্ৰতি প্ৰেম থাকিব, তেওঁ যেনেকৈ হ'লেও আপোনাৰ কাৰণে সময় উলিয়াব। যিজনৰ আপোনাৰ প্ৰতি আগ্ৰহ থাকিব, তেওঁ যিমানেই বিজি নাথাকক কিয়, যিমানেই বাধ্য নহওক কিয়, আপোনাৰ কাৰণে সময় উলিয়াই ল'ব। এনেকুৱা হ'বই নোৱাৰে যে মানুহৰ ওচৰত সময় নাথাকে, অলপ কথা পাতিবও নোৱাৰে। সকলো কামৰ কাৰণে মানুহে সময় উলিয়ায়। ভাত খাবলৈ, শুবলৈ, নিজৰ কাম কৰিবলৈ, ফুৰিব যাবলৈ, যিবোৰত তেওঁৰ আগ্ৰহ থাকে। যদি তেওঁৰ আপোনাৰ প্ৰতি আগ্ৰহ আছে, তেন্তে যেনেকৈ হ'লেও আপোনাৰ কাৰণে সময় উলিয়াব। আৰু যিজনৰ আপোনাৰ প্ৰতি আগ্ৰহ নাই, তেওঁ সদায় বিজি থাকিব। কিয় সময় ইমান ইম্পৰ্টেণ্ট হয় এটা সম্পৰ্কৰ কাৰণে? কিয়নো যাৰ লগত আমি সকলোতকৈ বেছি সময় কটাওঁ, আমাৰ মনটো তাতেই গৈ থাকে। হয়তো সেইটো পৰিয়াল হওক বা বন্ধু বান্ধৱী বা আপোনাৰ কাম। আপুনি য'ত সকলোতকৈ বেছি সময় দিয়ে, তাতে আপোনাৰ মন লাগিব। আৰু য'ত আপোনাৰ মন লাগিব, তাত আৰু সময় দিব বিচাৰিব। বাস্তৱত সময় দিয়াৰ অৰ্থ কি? নিজৰ জীৱনটো আনক দিয়া, নিজৰ জীৱনৰ এটা অংশ আনক দিয়া। যেতিয়া কোনোবাই আপোনাক নিজৰ সময় দিয়ে, তেতিয়া তেওঁ কেৱল সময় নিদিয়ে, তেওঁ নিজকে আপোনাক দিয়ে। সেয়ে এটা সম্পৰ্কত বহুত দৰকাৰী হয় ইজনে সিজনৰ লগত সময় কটোৱা। যদি এজন ছাত্ৰই ভালকৈ ডিগ্ৰী লাভ কৰিব বিচাৰে, তেন্তে তাত কিমান সময় দিবলগীয়া হয় তেওঁক। ঠিক তেনেদৰে যদি কোনোবাই নিজৰ শৰীৰটো ভালকৈ গঢ়িব বিচাৰে, তেন্তে তাতো কিমান সময় দিবলগীয়া হয়। জীৱনত কিবা এটা পাবলৈ হ'লে কিমান সময় দিবলগীয়া হয়। সকলো এৰি আপুনি তাতে সময় দিয়ে যিটো আপুনি পাব বিচাৰে। এনেদৰে জীৱনত সম্পৰ্কবোৰো আছে। আপুনি যিটো সম্পৰ্কত সময় নিদিয়ে, সেইটো সম্পৰ্ক আপুনি কেতিয়াও নাপায়। কিয়নো এইটোৰ পৰাই প্ৰমাণ হয় আপোনাৰ সেইটোৰ প্ৰতি কিমান প্ৰেম আছে, আপুনি তেওঁক নিজৰ জীৱনত কোনটো স্থান দিছে। যেতিয়া কোনোবাই এনিটাইম আপোনাৰ কাৰণে বিজি থাকে, এনিটাইম ব্যস্ততা দেখুৱায়, ইয়াৰ অৰ্থ আপোনাৰ নম্বৰ তেওঁৰ জীৱনত বহুত পিছত আছে। তেওঁৰ জীৱনত আৰু বহুত বস্তু দৰকাৰী আছে, আৰু আপোনাৰ নম্বৰ বহুত পিছত আছে। আৰু এইটোৰ কাৰণে আনক সোধাৰ কোনো প্ৰয়োজন নাই। নিজৰ হৃদয়ক সোধক, আপুনি বুজি পাব সেইজন ব্যক্তিৰ ওচৰত আপোনাৰ স্থান কি। কাৰণ যিজন ব্যক্তিৰ কাৰণে আপুনি সঁচাকৈ স্পেচিয়েল হ'ব, তেওঁ য'ৰ পৰা হ'লেও আপোনাৰ কাৰণে সময় উলিয়াব। আজিকালিৰ যুগটো মোবাইলৰ যুগ হয়। মানুহে গোটেই দিনটো মোবাইল লৈয়ে ঘূৰি ফুৰে। তথাপিও তেওঁৰ ওচৰত আপোনাৰ কাৰণে যদি অলপো সময় নাই, তেওঁ আপোনাৰ লগত কথা পাতিব নোৱাৰে, মেছেজ এটা কৰিব নোৱাৰে, আপোনাৰ মেছেজৰ ৰিপ্লাই কৰিব নোৱাৰে, আৰু আপোনাক অপেক্ষা কৰাই থাকে, তেন্তে যিটো স্থান আপুনি তেওঁক নিজৰ জীৱনত দিছে, সেইটো স্থান তেওঁৰ জীৱনত আপোনাৰ নাই। আজিকালি মানুহে মোবাইল এৰিয়ে নিদিয়ে। সেয়ে আজিকালি সম্পৰ্কবোৰ ভাঙি যায়। মই তেওঁক ইমান গুৰুত্ব দিওঁ, ইমান মহত্ব দিওঁ, তেওঁৰ ওচৰত সময় নাই। যদি আপোনালোকে বিচাৰে আপোনাৰ সম্পৰ্ক ছেফ থাকে, আপোনাৰ সম্পৰ্কত প্ৰেম বাঢ়ে, আপোনাৰ সম্পৰ্ক ষ্ট্ৰং হয়, আৰু যদি চিৰিয়াছ আছে আপোনাৰ সম্পৰ্কটো লৈ, তেন্তে তেওঁক সময় নিশ্চয় দিব। আৰু যদি তেওঁ আপোনাক সময় দিয়া নাই, তেন্তে আপুনি তেওঁৰ জীৱনত স্পেচিয়েল নহয়। কাকো একো সুধিবৰ প্ৰয়োজন নাই, সত্যটো আপোনাৰ সন্মুখত আছে। প্ৰতিটো ক্ষণতে মনটোক দুখী কৰাতকৈ ভাল নিজৰ জীৱনত আগবাঢ়ক, নিজৰ ভৱিষ্যতটো উজ্জ্বল বনাওক।